মাৰ্গাৰিটাৰ এফআৰইউ চিভিল হস্পিটালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকক একাংশ উত্তেজিত লোকৰ দ্বাৰা আক্ৰমণ। মাৰ্গাৰিটা অসামৰিক চিকিৎসালয়ত নিযুক্তি ডাক্তৰ চেলিক্স আলম স্ত্ৰীৰোগ বিশেষজ্ঞক আজি মাৰ্গাৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত এগৰাকী নাৰ্ছৰ সৈতে অবৈধ কৰ্মলিপ্ত হোৱাৰ অভিযোগত একাংশ উত্তেজিত ৰাইজে গুৰুলকে প্ৰহাৰ কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডাক্তৰ চেলিক্স আলমে জাগুনত বাস কৰা মাৰ্গাৰিটা অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্ছক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি অপকৰ্ম কৰাৰ লগতে ভিডিঅ' কৰি দীৰ্ঘদিনে ব্লেকমেইলিঙেৰে শাৰীৰিক সম্পৰ্ক কৰিবলৈ বাধ্য কৰাই আহিছিল। এই সন্দৰ্ভত পৰিয়াল তথা স্থানীয় ৰাইজে গম পাই আজি মাৰ্গাৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত উপস্থিত হৈ অভিযুক্ত চিকিৎসকগৰাকীক গুৰুলকৈ মাৰধৰ কৰে। ঘটনাস্থলীত মাৰ্গাৰিটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে দুয়োটা পক্ষই পৃথকে এজাহাৰ দিয়াৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে। অন্যহাতে অভিযুক্ত চিকিৎসকগৰাকীক কঠোৰ শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰিছে গোৰ্খা ছাত্ৰ সন্থাই। निकाला लालच दिखा के कि मैं सिविल में तुम्हें गवर्नमेंट जॉब कर दूंगा बोल के वहाँ से निकाला उसने। उसके बाद से मुझे ओटी का काम सिखाया। सिखाने के बाद से मैं एक पीए के हिसाब से उसके साथ काम करती थी। उसके बाद से उसने धीरे धीरे करके मुझे काम सिखाने के बाद से उसने मुझे एक दिन ऐसा वो करके बुलाया ओटी है बोल के। उसके बाद से मुझे उसने एक नशा का कुछ खिला के उसके बाद से उसने मेरे साथ मिस वीडियो बनाया। उसके बाद से वो वीडियो दिखा के मुझे उसने ब्लैकमेल किया। ओटी में भी ब्लैकमेल किया, सब जगह पे ब्लैकमेल किया उसने मुझे वही वीडियो दिखा के। उसके बाद से जब मैंने मेरे घर में बोलने को ट्राई किया तो उसने मेरे साथ बहुत गलत किया। मेरे साथ बहुत गलत किया। उसके बाद से मुझे तिनसुकिया ले जाके रूम में ले जाके रखा, बंद करके रखा। मेरे साथ गलत काम करता था। मुझे सिगरेट जला के ऐसे करके सिगरेट जला के मेरे साथ ऐसा करता था। হয়, আজি আপোনালোকে গম পাইছে মাৰ্গাৰিটা চিভিল মেডিকেলৰ ডক্টৰ আলামৰ ওপৰত আজি এটা কেছ ৰুজু হৈছে। আৰু আমি আজি যোৱা 3 মাহ ধৰি এই কাণ্ডটো হৈ আছিলে। আমি জনা নাছিলোঁ। আমাৰ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি, মাৰ্গাৰিটা আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ উদ্যোগত আজি আমি মাৰ্গাৰিটাত আহিলোঁ। মাৰ্গাৰিটা আলামক আমি ধৰি মেলি আজি এই থানাত আমি কেছ ৰুজু কৰিছোঁ। কিয় কাৰণে কেছ ৰুজু কৰিছোঁ এই কথাটো মই আপোনালোকক অলপ অৱগত কৰিব বিচাৰোঁ। কাৰণটো কি হ'ল, আজি 3-4 মাহ আগৰ কথা। আমাৰ একটা উপাধ্যায় বুলি ভণ্টি এজনী আছিলে তিৰাপ গেটৰ। সি মাৰ্গাৰিটা আপোনাৰ চেৰিছ মেডিকেলত তাই নাৰ্ছ কৰি আছিলে। তাতে ডক্টৰ আলমৰ তাৰ লগত চিনাকি হোৱা। তাৰ পৰা ডক্টৰ আলমে তাক লোভ দি তুমি কাম বহুত জানা, তুমি কাম জনা ছোৱালী, তুমি ইয়াত বহি প্ৰাইভেট মেডিকেলত বহি নহ'ব, তুমি অলপ কাম জানা, তুমি অলপ আগবাঢ়ি আহিব লাগিব, তুমি মোৰ লগত চিভিল মেডিকেলত আহা, তোমাক মই কামো শিকাম আৰু অনাগত দিনত তোমাক কাম শিকাই তোমাক মই চৰকাৰী চাকৰি দিম বুলি প্ৰলোভ দি মেলি ছোৱালীজনীক তাৰ পৰা মাৰ্গাৰিটা চিভিলত আনিলে। মাৰ্গাৰিটা চিভিলত অনাৰ পিছত ছোৱালীজনীক তাই অটিত ভৰালে। ছোৱালীজনী অটিত ভৰাই তাৰ পিয়ে নিচিনাকৈ তাক কাম কৰাই আছে। ছোৱালীজনী ভাবি আছে হয় মই অনাগত দিনত মোৰ চাকৰি হ'ব বুলি তাইৰ কথা মতে তাই চলি আছে। তো কেতিয়াবা কি কয় মোৰ অটি আছে ৰাতি কেতিয়াবা অটি আছে দিনত তাক নিজৰ গাড়ী দি ড্ৰপ কৰে, আনা নিয়া কৰে। তেনেকুৱা কৰি এদিন কি হ'ল, আমি ভণ্টিজনীৰ পৰা আমি জনামতে এদিন কি হ'ল, ডক্টৰজনে কিবা এটা জুচ কিবা খোৱালে তাইক। তো জুচ খোৱাৰ পিছত ছোৱালীজনী একদম ছোৱালীজনী কমতে চেন্সলেছ, একো নাজানে। তাৰপিছত কিছুমান কথা এনেকুৱা ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰে, কিন্তু মই অলপ কথা ক'ব বিচাৰোঁ আপোনালোকক। চেন্সলেছ হোৱাৰ পিছত ছোৱালীজনীক তেখেতে কিবা অশ্লীল ভিডিঅ' এটা বনালে। এই ভিডিঅ'ৰ যোগেদি চাওক, আজি ঢেৰ আমাৰ জনতাই বুজি পোৱা নাই। মানুহে ভাবিছে ছোৱালীজনী ভুল আছে, কিন্তু এনেকুৱা নহয়। এই ভিডিঅ'ৰ যোগেদি ভিডিঅ' দেখাই তাক ব্লেকমেইলিং কৰি আছে। এই ভিডিঅ' দেখিছ, যদি এই ভিডিঅ' মই ভাইৰেল কৰোঁ তোৰ কি অৱস্থা হ'ব? মই ডক্টৰ হয়, মই ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ বেলেগ জেগাত গুচি যাম, কিন্তু তোৰ সৰ্বনাশ হ'ব। সেইকাৰণে মই যি কওঁ তই কথা শুনিবি, মই যি কওঁ তই কথা মানিবি, তোৰ একো নহয়, তোক মই আৰু প্ৰমোশ্যন কৰাম, তোক মই পইচা দিম, তোক কোনেও একো কৰিব নোৱাৰে বুলি এনেকুৱা প্ৰলোভ দি ছোৱালীজনীক মাৰ্গাৰিটাত থৈ তাইক ইউজ কৰি আছে। পাছত কি হ'ল, যেতিয়া মাৰ্গাৰিটাত অলপ চব গম পালে, আমি দল সংগঠনে যেতিয়া আমি গম পাইছোঁ, আমি এই বস্তুটো আমি অতৰাব বিচাৰিছোঁ। তাক কি কৰিলে, তাক মাৰ্গাৰিটা লৈ গ'ল, মাৰ্গাৰিটাৰ পৰা তিনচুকীয়া লৈ গ'ল। তিনচুকীয়াত লৈ এটা ৰুমত তাইক বন্দী কৰি থ'লে, তাৰ মোবাইল অফ কৰিলে। ঘৰৰ মানুহ হাৰাস্তিকে তাক বিচাৰি আছে। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি, মাৰ্গাৰিটা আঞ্চলিক সমিতি আৰু জিলা সমিতিয়ে বিচাৰি অৱশেষত ছোৱালীজনীক আমি ৰিকভাৰী কৰিবলৈ সক্ষম হ'লোঁ। ছোৱালীজনীক ৰিকভাৰী কৰি ঘৰত আনিলোঁ। তাহাঁতৰ ঘৰৰ ফেমিলিত ঘৰত আনি থোৱাৰ পিছত এদিন দুদিনলৈকে ছোৱালীজনী হোচত নাই। ৰাতিপুৱা উঠি, এজন হিন্দু ছোৱালী হয়, ৰাতিপুৱা উঠি প্ৰথম দিনা তাই নামাজ পঢ়িলে। প্ৰথমে দুখ লগা কথা এইটো ক'বলৈ চাওক, নামাজ পঢ়িলে। পিছত যেতিয়া তাক 2-3 দিন পিছত তাক পূজা পাঠ কৰি যেতিয়া তাক লাইনত অনা গ'ল, ছোৱালীজনী যেতিয়া ৰিকভাৰী হ'ল নিজৰ ঘৰত অহাৰ পিছত, তেতিয়া ছোৱালীজনী নিজৰ ষ্টেটমেণ্ট এদিনকৈ কৈ অৱশেষত এনেকৈ ক'লে, যোনটো আমি একদম সহ্য কৰিব নোৱাৰিলোঁ।
সহ্য সীমা পাৰ কৰি দিলে, সহ্য সীমা চেৰাই গ'ল। তাৰপিছত আমি মজবুৰ হৈ আজি মই ওলাই আহিছোঁ। আমি তিৰাপ জামুন আঞ্চলিকৰ গোটেই আমি দল সংগঠনৰ আমি ল'ৰাবোৰ ওলাই আহিছোঁ। মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আছে আৰু জিলা সমিতি আছে। তো ওলাই আহি আমি ডক্টৰক আমি চিভিল মেডিকেলত ৰিকভাৰী কৰিলোঁ। তাক 2-4 চৰ লাগি গ'ল। চাওক, এইটো চিম্পুল কথা, 2-4 চৰ খোৱা এইটো চিম্পুল কথা হয়। যেনেকুৱা কাণ্ড সি কৰি গৈছে, এনেকুৱা কাণ্ড অনাগত দিনত যাতে নকৰে, সেইকাৰণে 2-4 চৰ তাক লগোৱা গৈছে। আৰু আজি এই ভণ্টিজনীয়ে যে সাহস কৰি ওলাই আহি আজি আমাক ওলাই আহি যে এইটো মাত মাতিছে, একমাত্ৰ কাৰণে অনাগত দিনত এই ভণ্টিৰ লগত হোৱা কাণ্ডটো আৰু আমাৰ বাই ভনীৰ লগত যাতে নহয়, এনেকুৱা আৰু বাই ভনীৰ লগত আমাৰ এই কাণ্ডটো নহয় বুলি ভণ্টি ওলাই আহিছে। আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি এইটো সকাই দিব বিচাৰিছোঁ। এনেকুৱা ডক্টৰ, এনেকুৱা পাখণ্ডক ডক্টৰ ক'ব নাই, এনেকুৱা পাখণ্ডক আপোনালোকে এই মেডিকেলত আৰু অনাগত দিনত নথব। আৰু যদি কোনোবা ডক্টৰ এনেকুৱা থিংকিং লৈ, এনেকুৱা মানসিকতা লৈ যদি ইয়াত আছে, আপোনালোকে সকাই দিব বিচাৰিছোঁ। এনেকৈ যে আপোনালোকে ট্ৰিটমেণ্ট কৰিব, আমি ডক্টৰক ভগৱানৰ দ্বিতীয় ৰূপ বুলি ভাবোঁ। আৰু আপোনালোকে এই কাণ্ড কৰে, আমাৰ কেনেকৈ বিশ্বাস হ'ব, কেনেকৈ আস্থা হ'ব, আমি অনাগত দিনত মেডিকেল কেনেকৈ আহিম? সেইকাৰণে আমি ডক্টৰকো কৈ দিব বিচাৰিছোঁ। আৰু এই পাখণ্ডক আপোনালোকে অতি সোনকালে একদম তাক ছাছপেণ্ড কৰি দিয়া ব্যৱস্থা কৰক। আৰু আমি পুলিচ প্ৰশাসনক কেছ ৰুজু কৰিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস, এই পুলিচ প্ৰশাসনে আমাৰ এই কেছক জটিল এই ল'ব আৰু অনাগত দিনত এই ভণ্টিক ন্যায় দিব বুলি আমি আশাবাদী।